নতুন বছৰৰ বেচাল আছিলোঁ বন্ধু বান্ধৱীসকল। আজি নতুন বছৰৰ দিনাই আজি নতুন আলহী অহাৰ ৰাতিপুৱাই খবৰ পালোঁ আৰু ফোনটো পোৱাৰ পিছৰ পৰাই পূৰা ৰন্ধা বঢ়াত লাগি গ'লোঁ। এনেকৈ ব্যস্ত হৈ গ'লোঁ। এয়া মাংস বনাই আছোঁ। ভাগিন ছোৱালী আৰু ভাগিন বোৱাৰী অহা খবৰ পালোঁ। আজি এনেকৈ আৰু ভাতখিনি খাম। প্ৰথম আহিছে এনেকৈ বনাই আছোঁ। দালি বনালোঁ, এনেকৈ বনাইছোঁ। তাৰপিছত এইফালে আছে ৰঙালাও আৰু মাছ, এইফালে আছে ভাজিকণ এনেকৈ বনাইছোঁ, তিতা কেৰেলা, আৰু এইফালে আছে মাছৰ পিঠ ভাজি। এনেকৈ ভাত ভাজি খাই মই বহুত ভাল পাওঁ। আপোনালোকে খাই ভাল পায়নে জনাবচোন। আৰু এয়া পূৰা মই মাংস বনাই আছোঁ। মাংস হ'লে ভাত দিব পৰা হৈ যাব। বহুত বেছি আইটেম কৰা নাই, তথাপি এইখিনি দৌৰাদৌৰিকৈ বনালোঁ। নতুন আলহী যিহেতু মনটো সঁচাকৈ ভাল লাগিছে। নতুন বছৰত নতুন আলহী আহিছে, সেয়ে মনটো খুব ভাল লাগি আছে। আৰু এইফালে মাংসত পানী দিলোঁ। পিঁয়াজৰ ফালে হৈ যাব আৰু মাংসখিনি, তাৰপিছত ভাত দিব পৰা হৈ যাব। আৰু এয়া ভাত ৰেডি হ'ল। ভাত দিব পৰা হৈ গ'লোঁ। সেইখিনি সাজি লৈছোঁ। ভাত নাখায় নেকি? ভাগিন ছোৱালী বেয়া লাগছে নেকি? হয় নেকি? তুমি যে মাছ মাংস একো নাখালা, সেইটোৱে মোৰো বেয়া লাগছে নহয়। মাছ মাংস কেতিয়াৰ পৰা নাখা তুমি? অলপ অলপ মাছ মাংস খাব লাগে। কিহত মমত খাওঁ? হয় নেকি? মই এনে জানিলে মাংসত জ্বালা নেদাকে ৰাখিলোঁ হয় নহয় তোমাৰ কাৰণে। আৰু পিছত আহিলে ধুনীয়াকৈ মাংসত মই জ্বালা নেদাকে বনাম দেই। অলপমান খালে মোৰ বিৰাট ভাল লাগিল হয় সঁচাই। আজি জানুৱাৰীৰ 1 তাৰিখে তুমি আহিছা আমাৰ তাকে, মস্ত ভাল লাগছে মোৰ মনটো ন। তোমাকো দেখাই দিয়ে মুখখন।